প্ৰথমতে কামৰ খতিয়ান বিচাৰি পুস্তিকা বিতৰণ তাৰ পাছতে মুখ্যমন্ত্ৰীক আসলতে এইবাৰ মুখ্যমন্ত্ৰীক কলে কি কৰি আছে নিশ্চয়কৈ আমি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ কথা ক'বলৈ বিচাৰিম ৰমাকান্ত দেউৰীয়ে এখন পুস্তিকা উলিয়াইছিলে তেওঁ এই পুস্তিকাতে তেওঁ কি কাম কৰিছে সেই সকলো কাম খতিয়ান দিছিল যদিও তাতেই লাগিল আউলটো এই পুস্তিকাখনত ওলাল 100 এবছৰি ভুল আৰু তাৰ পাছত ৰমাকান্তৰ সমৰ্থকসকলে ক'লে এয়া আসলতে প্ৰিন্টিং মিষ্টেক বুলি ক'লে আৰু কোনো পুস্তিকাত কোৱাৰ দৰে বহু জেগাত ৰমাকান্তই কাম কৰাৰ নমুনাই আসলতে বিচাৰি পোৱা নগল তাৰ পাছত আজি নগাঁও ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক ক'লে যে ৭০,০০০ কৈ ভোট পাব বুলি তেওঁ ক'লে কিন্তু ৰমাকান্তৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ বহুকেইজন প্ৰাৰ্থীয়ে ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ইতিমধ্যে নিৰ্বাচনৰ বাবে তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপি দলৰ পৰা হয় আজি নগাঁৱত কি হ'ল তাৰ পাছতেই সেই সম্পৰ্কত দেখাম লগতে দেখাম তেওঁৰ বিপক্ষে আসলতে কোনে প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়ি আছে সেই সকলোবোৰ তথ্য এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিম প্ৰথমতে চাই লওঁ গ্ৰাফিক্স লাইভ নিশ্চয়কৈ এইবাৰ ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীয়ে খুজিলে কি হৈ আছে ৰমাকান্ত দেউৰীয়ে ক'লে ৭০,০০০ পাই যাম চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে ক'লে সঁচাই নে ৰমাকান্ত দেউৰীয়ে ক'লে মই সঁচাই কওঁ ক'ত মিছা কওঁ হয় নিশ্চয়কৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে ৰমাকান্তক খুজিলে কি হৈ আছে তাৰ পাছতে ৰমাকান্ত দেউৰীয়ে ক'লে যে ৭০,০০০ পাই যাম চিন্তা কৰিব নালাগে ৰমাকান্ত দেউৰীয়ে ৭০,০০০ পাই যাম কি বুলি আসলতে ক'লে কিয়ৰ কাৰণে ৰমাকান্ত দেউৰীয়ে এনেদৰে ক'বলৈ লগা হ'ল আচলতে আমি পূৰ্বতে উল্লেখ কৰিছোঁ ৰমাকান্ত দেউৰীয়ে এখন পুস্তিকা উলিয়াইছিলে সেই পুস্তিকাত আসলতে 100 এবুৰি ভুল ওলাইছিলে আৰু পুস্তিকাত কোৱাৰ দৰে যিবোৰ তেওঁ আঁচনিৰ কথা কৈছে সেই আঁচনিসমূহ বহু সময়ত বহু ক্ষেত্ৰত বিচাৰি পোৱা নগ'ল তাৰ পাছতে হলঠেকত পৰিছে ৰমাকান্ত দেউৰী এইবাৰ নগাঁৱত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ প্ৰথম কিস্তি ধন বিতৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ল আৰু তাতেই উপস্থিত হ'লগৈ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু ৰমাকান্ত দেউৰীক মুখ্যমন্ত্ৰীয়ে সুধিলে কি হৈ আছে এইবোৰ কি হৈ আছে মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত ৰমাকান্ত দেউৰীয়ে ক'লে ৭০,০০০ পাই যাম চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে আকৌ সুধিলে সঁচাই নে যেন মুখ্যমন্ত্ৰীৰ এবাৰ বিশ্বাস নোহোৱা হৈছে ৰমাকান্তৰ ওপৰত ৰমাকান্তই ক'লে মই সঁচাই কওঁ ক'ত মিছা কওঁ বুলি ৰমাকান্তই উল্লেখ কৰিছে হয় নিশ্চয়কৈ আজি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ নগাঁৱত আত্মনিৰ্ভৰশীল আঁচনিৰ তেওঁ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিবলৈ আহিছিল তাৰ পাছতে তেওঁ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক পালে আৰু ৰমাকান্ত দেউৰীক সুধিলে যে কি হৈ আছে ৰমাকান্তই ক'লে ৭০,০০০ পাই যাম চিন্তা কৰিব নালাগে ৰমাকান্তই ক'লে মুখ্যমন্ত্ৰীয়ে ক'লে সঁচাই নে ৰমাকান্তই ক'লে মই সঁচা কথা কওঁ ক'ত মিছা কওঁ বুলি ক'লে আসলতে তেওঁ পুস্তিকা বিতৰণ কৰাৰ পাছতে এক আউল লাগিছিল বুলি ক'ব লাগিব ৰমাকান্তৰ সেই পুস্তিকাখন আসলতে ইমান ভুল কৰি কোনে পাব্লিছ কৰিছিলে কোনে প্ৰচাৰ কৰিছিলে তাক লৈ প্ৰশ্ন উপস্থাপন হৈছে কাৰণ ৰমাকান্ত দেউৰীক বিপদত পেলাবলৈ এনে হলঠেকত পেলাবলৈ এই পুস্তিকাখন বিতৰণ কৰা হৈছিল নেকি তাক লৈ প্ৰশ্ন উপস্থাপন হৈছে কিয়নো এই পুস্তিকাখনত যিবোৰ তেওঁ আঁচনিৰ কথা উল্লেখ কৰিছিলে সেই প্ৰায়বোৰে আসলতে বিচাৰি পোৱা নগ'ল সাংবাদিকৰ কেমেৰাত সেইবোৰ বিচাৰি পোৱা নগ'ল তাৰ পাছতেই এইবাৰ মুখ্যমন্ত্ৰীয়ে নগাঁৱত ৰমাকান্ত দেউৰীক সুধিলে যে কিমান পাব বা কি হৈ আছে বুলি সোধাত ৰমাকান্ত দেউৰী উত্তৰ দিলে ক'লে ৭০,০০০ পাম বুলি উত্তৰ দিছে হয় নিশ্চয়কৈ আমি দৃশ্যাংশ দেখাব চেষ্টা কৰিম তাৰ পাছতে মৰিগাঁৱত যে প্ৰকৃততে আসলতে তেওঁৰ বাহিৰেও আন প্ৰাৰ্থীসকলেও যে প্ৰাৰ্থিত্বৰ দাবীদাৰত আছে কোন প্ৰাৰ্থিত্বৰ দাবীদাৰত আছে সেই সম্পৰ্কেও দেখাম আচলতে কোনে আগবাঢ়ি আছে প্ৰাৰ্থিত্বৰ দৌৰত সেই সম্পৰ্কে আমি ক'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত এই ভিজুৱেলটো দেখাবলৈ বিচাৰোঁ নগাঁৱৰ আজিৰ দিনটো ৰমাকান্তৰ দেউৰী আৰু মুখ্যমন্ত্ৰীৰ সেই বিশেষ ভিডিঅ'টো এটা কি হয়ে আছে চবকে দিয়ে আছে ৭০,০০০ পাম চিন্তা কৰিব নালাগে কিমান পাই যাব ৭০,০০০ সঁচাই কৈছে মইতো সঁচাই এখন থল মিছা কওঁ যা
এটা কি হয়ে আছে হ্যাঁ সব থেকে আছে 70,000 পাইলাম চিন্তা কৰিব নালাগে কিমান পাই যাব 70,000 সঁচাই কৈছা মইতো সঁচাই এখন থল মিছা কওঁ যা এটা কি হয়ে আছে হ্যাঁ সব থেকে আছে 70,000 পাইলাম চিন্তা কৰিব নালাগে কিমান পাই যাব 70,000 সঁচাই কৈছা মইতো সঁচাই এখন থল মিছা কওঁ যা এটা কি হয়ে আছে নিশ্চয়কৈ ৰমাকান্ত দেউৰীয়ে মুখ্যমন্ত্ৰীক ক'লে যে 70,000 পাম আচলতে তেওঁ পুস্তিকা উলিয়ালে আৰু পুস্তিকাখন যি উলিয়ালে তাত 100 এবোৰি ভুল বুলি ক'ব লাগিব কাৰণ এই পুস্তিকাত উলিওৱাৰ দৰে তাত আচলতে বহু ক্ষেত্ৰত বহু আঁচনি ৰমাকান্ত দেউৰীৰ পোৱা নগ'ল সাংবাদিকে বিভিন্ন ক্ষেত্ৰত বিচাৰিছিল তেওঁৰ আঁচনিসমূহ ক'ত ক'ত পৰিছে কিন্তু বহু ক্ষেত্ৰত পোৱা নগ'ল আৰু ৰমাকান্তৰ সমৰ্থকসকলে ক'ব বিচাৰে এয়া আচলতে প্ৰিণ্টিং মিছ আচলতে এজন বিধায়কৰ ক্ষেত্ৰত প্ৰিণ্টিং মিছ এই শব্দটো আচলতে কিমান দূৰ খুৱায় তাক লৈ প্ৰশ্ন উপস্থাপিত হয় আৰু ৰমাকান্তক আচলতে এই পুস্তিকাখন উলিয়াই বিপদত কোনে পেলাইছিলে তাক লৈ প্ৰশ্ন উপস্থাপন হয় কিন্তু আজি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত ৰমাকান্ত যাব লগা হ'ল এবাৰ আশ্বস্ত কৰিবলৈ ৰমাকান্ত গ'ল আৰু গৈ মই 70,000 ভোট পাম আৰু মুখ্যমন্ত্ৰীয়ে সন্দেহেৰে সুধিলে যে সঁচাই নে ৰমাকান্তয়ো ক'বলৈ বাধ্য হ'ল যে মই কেতিয়াবা মিছা কথা কৈছো নেকি কিন্তু ৰমাকান্তই মিছা কথা কোৱা নাই সেই পুস্তিকাখনে কি ক'লে তাক লৈ প্ৰশ্ন উপস্থাপন নিশ্চয় হ'ব আৰু নিশ্চয়কৈ বৰ্তমান সময়ত ক'বলৈ গ'লে মৰিগাঁও সমষ্টিত বৰ্তমান প্ৰতিষ্ঠান বিৰোধী ঢৌ অব্যাহত আছে আৰু যিবোৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ সেইবোৰে যে ৰমাকান্ত দেউৰীক পৰৱৰ্তী সময়ত ক্ষতি কৰিব তাক লৈও সন্দেহৰ অৱস্থাত আছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত কোন আগবাঢ়ি আছে আমি দেখাবলৈ বিচাৰিম আৰু কিছুমান ফটো দেখাব বিচাৰিম এইসকলে ইতিমধ্যেই ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে নিশ্চয়কৈ আমি সেইবোৰ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত নিশ্চয়কৈ উৎপল নাথ হিন্দুত্ববাদী সংগঠনৰ নেতা আৰু বিজেপিৰ কৰ্মী শেহতীয়াভাৱে জীৱন চন্দ্ৰ কোঁৱৰ TM তিৱা স্বায়ত্ত পৰিষদ অজিত ডেকা মনোনীত সদস্য তিৱা স্বায়ত্ত পৰিষদ বিষ্ণু ভাগৱতী পুৰণি বিজেপি কৰ্মী লগতে প্ৰয়াত বাপুৰাম কলিতাৰ পুত্ৰ পৱন মান্তা প্ৰাক্তন CEM নিশ্চয়কৈ এইসকলে ৰমাকান্তৰ বিৰুদ্ধে ইতিমধ্যে তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে মৰিগাঁও সমষ্টিত বিশেষকৈ মধ্য অসমৰ মৰিগাঁও সমষ্টিত অত্যন্তকৈ গুৰুত্বপূৰ্ণ সমষ্টি আৰু এই সমষ্টিটোত তিৱা স্বায়ত্ত পৰিষদৰ বিশেষ প্ৰাধান্য বিস্তাৰ কৰে আৰু তিৱা স্বায়ত্ত পৰিষদে যাকেই আচলতে সমৰ্থন কৰে সেই তাকেই আচলতে পৰৱৰ্তী সময়ত MLA হিচাপে নিৰ্বাচিত হয় বুলি ক'ব লাগিব কাৰণ ৰমাকান্ত দেউৰী এটা সময়তে তিৱা স্বায়ত্ত পৰিষদৰ CM হিচাপে আছিল এবাৰ কিন্তু জীৱন চন্দ্ৰ কোঁৱৰ আছে জীৱন চন্দ্ৰ কোঁৱৰ তিৱা স্বায়ত্ত পৰিষদৰ CM বৰ্তমান তেওঁ CM লগতে বৰ্তমান তেওঁ সমাজৰ বিভিন্ন ধৰণৰ কাম কৰাত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতো জীৱন চন্দ্ৰ কোঁৱৰে তেওঁ বিভিন্ন স্থানত গৈছে আৰু আধাৰশিলা স্থাপন কৰিছে আৰু সম্পূৰ্ণ ৰমাকান্ত দেউৰীৰ বিপৰীত স্থিতিত আছে ঠিক তেনেদৰে পৱন মান্তা প্ৰাক্তন CM আৰু আগৰ পৰাই পৱন মান্তা ৰমাকান্ত দেউৰীৰ প্ৰধান বিৰোধী বুলি ক'ব লাগিব কিয়নো পৱন মান্তায়ো এটা সময়ত CM হিচাপে তিৱা স্বায়ত্ত পৰিষদত যথেষ্টখিনি কাম কৰিছিলে আৰু তেওঁ জনসমৰ্থনো যথেষ্ট ঠিক তেনেদৰে অজিত ডেকা মনোনীত সদস্য তিৱা স্বায়ত্ত পৰিষদৰ তেখেতৰো আছে যথেষ্ট জনভিত্তি বুলি ক'ব লাগিব ঠিক তেনেদৰে উৎপল নাথ হিন্দুত্ববাদী সংগঠনৰ নেতা লগতে বিজেপি কৰ্মী হিন্দুত্ববাদী সংগঠনত উৎপল নাথে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিলে আৰু বিষ্ণু ভাগৱতী এজন পুৰণি বিজেপি কৰ্মী লগতে মৰিগাঁৱত বিজেপি প্ৰতিষ্ঠা কৰা প্ৰয়াত বাপুৰাম কলিতাৰ পুত্ৰ নিশ্চয়কৈ এই মুহূৰ্তত যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি হৈছে ৰমাকান্ত দেউৰীৰ ক্ষেত্ৰত গতিকে ৰমাকান্ত দেউৰীয়ে পুনৰবাৰ আশ্বস্ত কৰিবলৈ এইবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত যাবলৈ বাধ্য হ'ল আৰু মুখ্যমন্ত্ৰীক ক'বলৈ বাধ্য হ'ল যে মই 70,000 ভোট পাম মই মিছা কথা কওঁ নেকি আৰু মুখ্যমন্ত্ৰীও সুধিবলৈ বাধ্য হ'ল যে সঁচাই নে কি হৈ আছে মৰিগাঁও
এটা কি হয়ে আছে হ্যাঁ সব থেকে আছে 70,000 পাইলাম চিন্তা কৰিব নালাগে কিমান পাই যাব 70,000 সঁচাই কৈছা নে? মইতো সঁচাই এখন থল মিছা কৰো যা এটা কি হয়ে আছে হ্যাঁ সব থেকে আছে 70,000 পাইলাম চিন্তা কৰিব নালাগে কিমান পাই যাব 70,000 সঁচাই কৈছা নে? মইতো সঁচাই এখন থল মিছা কৰো যা এটা কি হয়ে আছে হ্যাঁ সব থেকে আছে 70,000 পাইলাম চিন্তা কৰিব নালাগে কিমান পাই যাব 70,000 সঁচাই কৈছা নে? মইতো সঁচাই এখন থল মিছা কৰো